হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ মিনি ব্লগ। চ' আজি মিনি ব্লগটো মানে আজি মোৰ মেডিকেল ইণ্টাৰ্ণশ্বিপ ডিউটি আছে আৰু সেয়া মই ৰাতিপুৱা 6:30 উঠিলোঁ। 6:30 উঠাৰ পিছত উইদাউট ব্ৰেকফাষ্ট নকৰাকৈ মই ক্লিনিকেলৰ ড্ৰেছযোৰ পিন্ধি মই ওলাই গ'লোঁ, কাৰণ মোৰ বাছ আছিল 7টা বজাৰ পৰা আৰু সেয়া বাছখন মোৰ কলেজৰ সন্মুখত ৰখি আৰু মই ৰাস্তাত ওলাই দেখিলোঁ 6:30 এনেকুৱা ছানলাইট দিছে, বাপৰে বাপ বহুত ডিপ ছানলাইট, আপোনাৰ স্কিনত লাগিলে স্কিনখন যেন পৰি যায়। আৰু মই আপোনাক দেখাই আছোঁ, পিছফালে চাওক ছানলাইটখন এনেকুৱা ডিপ মোৰ স্কিনত লাগি আছে, মোৰ এনেকুৱা ফিল হৈছে যেন মোৰ স্কিনখন পৰি পৰি গৈ আছে। আৰু যেতিয়া আপুনি 5 মিনিটমান বাহিৰত থাকিব, আপোনাৰ হেডখন এনেকুৱা গৰম হ'ব, আপোনাৰ হেডখনত যদি এটা কণী ভাঙি দিয়ে যে কণীখন আপোনাৰ ইনষ্টেণ্টলি ফ্ৰাই হৈ যাব। আৰু ফাইনেলি মই কলেজৰ সন্মুখত আহি পালোঁহি আৰু কলেজৰ সন্মুখত অহাৰ পিছত কলেজত সোমাই মই বাছখনত উঠিলোঁ আৰু বাছখনত উঠাৰ পিছত চবে ৰেডি হৈ গ'ল আৰু ৰেডি হোৱাৰ পিছত বাছখন ষ্টাৰ্ট কৰিলে আৰু আগফালে এখন ইউটাৰ্ণ আছিলে আৰু ইউটাৰ্ণখন ঘূৰাল আৰু ৰাতিপুৱা খুব ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছিল আৰু সেয়া চুলিখন মোৰ একে বেকা হৈ আছিল। মই চুলিখন ঠিক কৰি ল'লোঁ আৰু ইয়াৰ সন্মুখত ৰখি আছিল কিছুমান ষ্টুডেণ্ট, সিহঁতে বহুত লেট কৰি আহিছিল, যাৰ বাবে সিহঁতকো উঠাই লোৱা হ'ল আধা ৰাস্তাৰ পৰা। আৰু সিহঁতক উঠাই লোৱাৰ পিছত লাহে লাহে বাছখন গৈ আছে হস্পিটেলৰ ফালে। আৰু ফাইনেলি আমি হস্পিটেলখন আহি পালোঁহি আৰু এয়া হৈছে হস্পিটেলখনৰ সন্মুখৰ পৰা ভিউ। আৰু এই হস্পিটেলখনৰ নাম হৈছে GGH, মানে ইয়াৰ ফুল ফৰ্মটো হ'ল গভৰ্ণমেণ্ট জেনেৰেল হস্পিটেল। মই যিখন চিটিত আছোঁ সেইখন চিটিৰ নাম হ'ল গুণ্টুৰ, আৰু গুণ্টুৰ চিটিৰ ডাঙৰ হস্পিটেলখন হ'ল এইখন, যিখন হস্পিটেলত আমাৰ মেডিকেল ইণ্টাৰ্ণশ্বিপ দিছে। আৰু আমি লাহে লাহে ফাইনেলি সকলোৱে নিজৰ নিজৰ বেগখন লৈ আমি গাড়ীৰ পৰা নামি আছোঁ আৰু গাড়ীৰ পৰা নামি আমি হস্পিটেলখনৰ ভিতৰলৈ গৈ আছোঁ। আৰু এইবোৰ যিবোৰ দেখি আছে এইবোৰ হৈছে মোৰ ক্লাছমেট। আমি সন্মুখলৈ গৈ আছোঁ, তাতে আমাৰ ফেকাল্টি ৰখি আছে, কাৰণ তাতে আমাৰ এটেণ্ডেঞ্চ ল'ব। আৰু ইয়াৰ নাম হৈছে গৰ্বী, হৈছে মোৰ ক্লাছমেট। এই বহুত ফনি গাই হয়। সকলোকে নিজৰ নিজৰ ৱাৰ্ডত ভগাই দিলে আৰু সেয়া আমি নিজৰ নিজৰ ৱাৰ্ডলৈ গৈ আছোঁ। আৰু মোক দিছিল কেজুৱেলিটি ৱাৰ্ড, মানে ইমাৰ্জেঞ্চি ৱাৰ্ডত, য'ত আপোনাৰ ইমাৰ্জেঞ্চি পেচেণ্ট, ট্ৰাউমা পেচেণ্ট, য'ত আপোনাৰ ট্ৰিটমেণ্ট কৰা হয়। আৰু এইখনকে আপোনাৰ কেজুৱেলিটি বুলি কোৱা হয় মেডিকেল লেংগুৱেজত। আৰু মই মোৰ কেজুৱেলিটি ৱাৰ্ডলৈ গৈ আছোঁ আৰু ৱাৰ্ডখনলৈ গৈ থাকোঁতে দেখা পালোঁ আৰু এটা পেচেণ্ট ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ লৈ গৈ আছে। ফাইনেলি মই মোৰ ৱাৰ্ডখন আহি পালোঁহি আৰু চাওক তাতে ওপৰত লিখা আছে এক্সিডেণ্ট এণ্ড ইমাৰ্জেঞ্চি মেডিচিন ডিপাৰ্টমেণ্ট। এয়া চাওক মোৰ ৱাৰ্ডৰ ভিতৰখনৰ ভিউ, বহুত পেচেণ্ট অলৰেডি এডমিট হৈ আছে। আৰু আজিৰ ভিডিঅ'খন এইখিনি লৈ গৈছিল। থেংক ইউ।